উত্থাপনৰ সময়ত এতিয়া কা বলবৎ হবৰ সময়ত আন্দোলন কৰিলে কি লাভ হ'ব কা আন্দোলনত আৰু নতুন মুখ কেতিয়াও দেখা নাপায় এটোতো এটা রুল বা নিয়ম কিন্তু আন্দোলন হ'ব লাগিছিল আইনটো পাছ হোৱাৰ সময়ত এটা ৰুলখনত মানে ল'ৰা ছোৱালী জন্ম হৈ গ'ল এটা নামাকৰণটোৰ সময়ত হুলস্থুল কৰিলে কি হ'ব গতিকে আৰু মই ভাবোঁ যে অসমত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে কা বিৰোধিতা কৰা সকলকো মই সন্মান কৰোঁ কা ছাপোৰ্ট কৰা সকলকো মই সন্মান কৰোঁ কিন্তু অসমৰ ইমান এটা ধুনীয়া পৰিৱেশ এটা কোনোতো মানুহো নাহে এটোতো হিমন্ত যেনেকে মোদীজীৰ গ্যাৰেণ্টি বুলি কয় হিমন্ত বিশ্ব শৰ্মাৰো গ্যাৰেণ্টি যে এটাও নতুন মানুহ নাহে বা মই আহিব নিদিওঁ গতিকে আন্দোলন কৰা কি ৰাস্তা কি লাভ আছে ময়ো নতুন মুখ সোমাবলৈ নিদিওঁ অখিল গগৈয়ে আন্দোলন কৰিলে ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল কৰা হ'ব চক আন্দোলন কৰাৰ অধিকাৰ আছে কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিক্যাল পাৰ্টি ৰেজিষ্ট্ৰেশ্যনো কাটা যাব পাৰে ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে তেলে আমিতো ইলেকশন কমিশনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিছে বটদ্ৰৱা প্ৰকল্পৰ কাম ৮০% সম্পূৰ্ণ হৈছে চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি তথা 10 মেৰ পূৰ্বে মুকলি হ'ব বটদ্ৰৱা প্ৰকল্প পুৱা হেলিকপ্টাৰে বটদ্ৰৱা প্ৰকল্পত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ নিৰ্মাণ প্ৰকল্প পৰিদৰ্শন কৰি সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে মানে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱাত ৰাজ্য চৰকাৰে এটা সাংস্কৃতিক আৰু ঐতিহ্য ক্ষেত্ৰ নিৰ্মাণ কৰাৰ কাম হাতত লৈছিলে আজি মই ৰাতিপুৱাই এই ঐতিহ্য ক্ষেত্ৰ চাব আহিছোঁ মোৰ মূল উদ্দেশ্যটো হ'ল যে 15 তাৰিখ বা 16 তাৰিখ বা এই মাহত এই প্ৰকল্পটি উদ্বোধন কৰিব পৰা যায় নেকি কিছু কাম বাকি আছে মই লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলৰ লগত কথা পাতিম যদি আমি অহা 7 দিন বা 3 দিন বা 10 দিনত আমি সমাপ্ত কৰিব পাৰোঁ তেতিয়াহ'লে আমি উদ্বোধন কৰিম আৰু যদি আমি দেখা পাওঁ যে নহয় এই কামখিনি সমাপ্ত কৰিব পৰা নাযায় তেতিয়াহ'লে আমি নিৰ্বাচনৰ পিছত ইয়াক উদ্বোধন কৰিম গতিকে আজি এটা মই ক'ব গ'লে এটা সৰজমিন পৰ্যবেক্ষণ এটা কৰি যাওঁ বুলি ইয়ালৈকে উল্লেখ্য যে অহা 14 মাৰ্চত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ঐতিহাসিক বিৰল মুহূৰ্তৰ সাক্ষী হ'ব অসমবাসী সেইদিনা গুৰুজনৰ জন্মস্থান বটদ্ৰৱাৰ বাবে ঐতিহাসিক ক্ষণ হ'ব কাৰণ সেইদিনা গৃহমন্ত্ৰী অমিত শাহৰ হাতেৰে 188 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম মুকলি কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ কামৰ শুভাৰম্ভণি কৰা হ'ব উল্লেখ্য যে 2021 চনৰ 25 ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শাহে বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল আৰু তেতিয়াই পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত পৃথিৱীৰ আটাইতকৈ ওখ গুৰু আসন সত্ৰীয়া সংস্কৃতিৰ প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য খটুৱা অতিথি গৃহ মিউজিয়াম পুথিভঁৰাল সংস্কৃতি চৰ্চা কেন্দ্ৰ উদ্যান আদি নিৰ্মাণ কৰা হৈছে যাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱাত উপস্থিত হৈ পৰিদৰ্শন প্ৰকল্প পৰিদৰ্শন কৰি কাম-কাজৰ খতিয়ান লয় ধিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে